আজি ৰাতিপুৱাই গোটেইখিনি কাম বন কৰি মেলি লৈ এতিয়া মোৰ যাত্ৰা গুৱাহাটী অভিমুখে মই গুৱাহাটী যাবলৈ ওলাইছোঁ লৰাই বৰকে মাতি আছে সেয়েহে গুৱাহাটী যাবলৈ ওলাইছোঁ আৰু গোটেই ঘৰৰ কাম বন কৰি মেলি লৈ এতিয়া মোৰ যাত্ৰা হৈছে গুৱাহাটী গোটেই ঘৰৰ কাম বন কৰি মেলি লৈ মোৰ ভগৱন্তৰ ওচৰত চাকি বন্তি ধূপ ধূনা জ্বলাই ভোগ দি সকলোখিনি কাম বন কৰি মেলি লৈ এতিয়া ওলাইছোঁ গুৱাহাটী সেয়েহে মোৰ যাত্ৰা আজি গুৱাহাটী ব'লক গুৱাহাটী ফুৰোঁগৈ অকণমান লৰাই যিহেতুকে বৰকৈ মাতি আছে তাকে আৰু অকণমান চাওঁ কি চকুৰ প্ৰব্লেম হৈ আছে সেয়েহে অকণমান ডাক্তৰো দেখুৱাম বুলি ভাবিছোঁ তাকে এতিয়া মোৰ যাত্ৰা গুৱাহাটী ব'লক আমি গুৱাহাটী যাওঁ গুৱাহাটীত কি কৰোঁ চাওঁ আপোনালোকেও চাওক মোৰ লগতে এই থৈ গৈ আছোঁ আমি দুইটাই ওলাইছোঁ এতিয়া এখেতে মোক থৈ আহিবগৈ আৰু এটা কথা নহয় এখেত নহ'লে মোৰ উপায় নাই চবতে এতিয়া আকৌ থ'বগৈ মোক ব'লক এতিয়া মই ঘৰৰ পৰা ওলালোঁ গম পাইছোঁ আপোনালোকে কিন্তু কথা হ'ল ঘৰৰ পৰা ওলাই কিন্তু ট্ৰেইনত যাম বুলিহে মই আজি গুৱাহাটীত ট্ৰেইনত যাম বুলিয়ে ওলাইছিলোঁ মিষ্টাৰ বৰ আগ্ৰহেৰে ট্ৰেইনত উঠাই দিবলৈ গৈছিলে কিন্তু ইয়াতো মানে কি আৰু একে ফূৰ্তিত যাব নোৱাৰিতো কিছু মানে অকণমান গালি খপনি নোখোৱাকৈনো ক'ত যাব পাৰিম মই এনেকৈ ঘৰৰ পৰা ওলাই ঠিকেই টাইমতে ওলাইছিলোঁ কিন্তু আৰু 5 মিনিট আগত ওলাব লাগিছিলে যিহে হ'ল মোৰ লগত আজি জানেনে মই ঢেৰ কথা শুনিলোঁ মানুহটোৰ পৰা আপোনালোককো ক'লোঁ আৰু অকণমান লাজ কৰিনো কি কৰিম মই গৈ ষ্টেচন পাইছোঁ মোৰ চকুৰ আগেদি ট্ৰেইনখন ওলাই গুচি গ'ল নহয় তাৰপিছত যিহে লতি ঘটি হ'ল তাৰপিছতো আহিলোঁ আহি STC পালোঁহি STC পাই পেলাই দেখিছোঁ চানডে গাড়ী চব বন্ধ হৈ গ'লগৈ তাৰপিছত এইবিলাক আকৌ সোমবাৰেহে চলিব গাড়ীবোৰ তাৰপিছত এতিয়া যাব লাগিব ক'ত জানেনে নাই একে উৰিয়া গাঁও এতিয়া উৰিয়া গাঁৱতো ইমান দূৰ যাব নোৱাৰি তেনেকুৱাতে এখেতে ক'লে মোৰ মিষ্টাৰে ক'লে আৰু যে এতিয়া উৰিয়া গাঁও যোৱা নহ'ব এতিয়া চিধা লক্ষীনগৰ চাৰিআলি বোলা একদম মোৰ ইমান হাঁহিও উঠিছে এখেতে মোক পককৈ বকি লৈ গৈ আছে আৰু কৈছে লক্ষীনগৰ চাৰিআলিত চলতিত মানে একে ৰানিঙত থকা গাড়ীখনহে তোমাক ধৰাই দিম আজি মই আৰু সেইমতে কথা মতে কাম কৰিলে তেখেতে মোক একেবাৰে লক্ষীনগৰ চাৰিআলিত একেবাৰে গৈ থকা গাড়ীখনত আপোনাৰ একদম উঠাই দিলে সেইখন আছিলে ট্ৰেভেলাৰ এইখন ট্ৰেভেলাৰ মই বহুত বছৰৰ মূৰত ট্ৰেভেলাৰত উঠিছোঁ আৰু মই ভয় খাই আছিলোঁ ট্ৰেভেলাৰত চাগে বহুত গৰম লাগিব জানেই নহয় এতিয়া কেনেকুৱা গৰম তাতে মই ট্ৰেভেলাৰত উঠিলোঁ উঠাৰ পিছত মই ট্ৰেভেলাৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাৰ কাৰণ এটাই ট্ৰেভেলাৰখনত উঠি মোৰ অকণো বেয়া লগা নাই কাৰণ সকলোৰে মূৰৰ ওপৰত এটা সৰু ফেন লগাই দিছিলে সেইবোৰ ব্যৱস্থা আগত নাছিলে অকণমান দেখুৱাবলৈ মন যায় দিয়কচোন মানে কেনেধৰণৰ সুবিধাবিলাক তেখেতসকলে দিছে আৰু বাহিৰৰ পৰা এটা একদম নিৰ্মল বতাহ পাই আছিলোঁ যিহেতুকে একে ৰাতিপুৱাৰ সময় আৰু এনেকৈ আহি মই লাহে লাহে দেখিছে গণেশ মন্দিৰ পালোহি বহুত দেখুৱাই থকা নাই বৰ হ'ব আপোনালোকে চাওক মই আহি যোৰাবাট পাই গ'লোঁ দেই যোৰাবাট পাই গ'লোঁ ইমান ধুনীয়া লাগে যোৰাবাটখন দেখিও বৰ মজা লাগে ন যোৰাবাট পালোহি এতিয়া যোৰাবাটৰ পৰা লাহেকৈ মই খানাপাৰাত নামিম আৰু সুন্দৰ এক মনোৰম দৃশ্য দূৰৰ সেই পাহাৰখন ইমান সুন্দৰ আৰু এনেকৈ মই আহি গুৱাহাটী নমাৰ লগে লগে মই সেইখন নামি অহাৰ ভিডিঅ'টো নবনালোঁ কিন্তু ল'ৰাই অলৰেডি মোৰ কাৰণে এটা কেব বুক কৰিয়ে থৈছিলে আৰু যিহেতুকে বুক কৰি থৈছিলে ল'ৰাই ফোন কৰিছিলে মা তুমি গুচি আহা মোৰ অলপ খং উঠিছিলে ল'ৰাই কৈছিলে যে তুমি কেব বুক কৰি দিছোঁ তুমি তাতে গুচি আহা মোৰ মানে অলপ অশান্তি লাগিছিলে ল'ৰাৰ লগতে যাম বুলি ভাবিছিলোঁ তাৰপিছত তেওঁ যিহেতুকে বুক কৰি দিলে আৰু ময়ো ধুনীয়াকৈ আৰু একদম অসুবিধা একো নহ'ল মই তেনেকৈ কেব লৈ আহি পালোঁহি ল'ৰাৰ ৰুমৰ ওচৰত আৰু ইতিমধ্যে ল'ৰাই মানে আচলতে বেলেগ সাজু আৰু ল'ৰাই মোক হেৰি বেগ চেগ টানি নিবৰ কাৰণে গাড়ীৰ ওচৰত পালেহি আৰু তাৰপিছত এয়া ল'ৰাৰ লগত ভিতৰলৈ গৈ আছোঁ আৰু এতিয়া যিহেতুকে ভাগৰ লাগিছে 1 নম্বৰ 2 নম্বৰ বহুতেই গৰম আৰু সেইকাৰণে মই আহি পাইছোঁ এতিয়া ফ্ৰেছ হ'ম তাৰপিছত আকৌ আপোনালোকক লগ কৰিম ইয়াত চাহ বনাই আছোঁ হা Yes. তাহলে মই আহি পোৱাৰ লগে লগে চাহ দিবলৈ Yes. কিন্তু সোনকালে আহিবা ইমান কৰ্মঠ খুব কাম কৰিবলৈ শিকিছোঁ চাহপাত পৰা নাই এতিয়ালৈকে মানে কি চাহ বুলি কয় এইটো মছলা চাই মছলা পৰি যায় এইটো মানে হেৰি চাহ আৰু স্পেচিয়েল মছলা শাহী
শাহী চাই শাহী চাই কিমান সময় লাগে চাহ বনাওঁতে আধা ঘণ্টা বেছি নাই 20 মিনিট কৰা হয় নাই এইটো 20 মিনিটৰ চাহ নহয় এইটো মোটামুটি 30-35 মিনিটছ তেনেকৈ মানে মোক মানে হেৰি বুক কৰি দি কেব বুক কৰি দি পেলাই আপুনি মানে সময়টো নষ্ট নকৰিলে চাহ বনাই থাকিলে ভালে চেনিটো কমাই দিব মানে কমাই দিয়ক মই এতিয়া চুগাৰ টেষ্ট কৰাৰ পৰা আকৌ খাবলৈ লৈছোঁতো মানুহৰ চৰিত্ৰ বেলেগ আয়োজন মাক আহিব বুলি তাৰ কিমান হেঁপাহ কি ধুনীয়াকৈ চাহ ঠাহ বনাই তাৰ হাতৰ চাহ খালে এবাৰ যোনে আমাৰ ল'ৰাৰ হাতৰ চাহ খাব সি জিন্দগীভৰ মনত ৰাখিব সেইকাৰণে তাক কৈছোঁ যে চাহৰ হোটেল এটাকে খোলোৱা পঢ়া শুনা কৰিলি চাহ খুব মনোযোগ দি বনাই দেই আমাৰ ল'ৰাই খুব মনোযোগ দি বনায় আধা ঘণ্টা চাহৰ ঘৰতে থাকে বিকাশক মাত বিকাশ চাই চাহটো বহুত বেছি হৈ গ'ল মই খাম নহয় দিয়া না অলপ দি দিয়াচোন তাতে মই খোৱাত ভালতো চাহ বেলেগ ষ্টাইলত দিছে যদি বাকীলৈ মই পৰি যাবগৈ আৰু সেইকেইটাতো দিয়া বিকাশ যতীনৰ হাতৰ চাহ কেনেকুৱা হা নাপায় তেনেকৈ নক'বা দেই মই নিজে কফি বৰ ধুনীয়া চাহ বনাই মই আহিম বুলি সি মানে বিৰাট আগ্ৰহে ৰখি আছে নেকি হা বতৰো বেয়া হৈ আছে গাটো বেয়া টিভিটো দেখিলোঁ ধুনীয়া মানে কি কৰি আছো কি কি কৰি আছো মোক কচোন তই এই শাস্তি দিবলৈ মোক আনিছ দেখিছে না ৰাইজ এয়া মোক শাস্তি দিবলৈ লৈ আহিছে ল'ৰাই এইকাৰণে চিঞৰিছে মাতি মাতি আনিছে মোক নগাঁৱৰ পৰা গুৱাহাটীলৈ তই কি কৰি আছ কি কৰি আছ উঠা এতিয়া উঠা পাৰিবা উঠা 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 পাৰিবা উঠা পাৰিবা অকণমান দিব পাৰ তাৰপিছতে চাহ ঠাহ খোৱা হ'ল তাৰপিছতে আপোনালোকে দেখিলেই নহয় মোৰ ভৰি বান্ধি মোক যিখন কৰিলে সেয়া কিন্তু ধেমালি দেই আৰু ল'ৰাৰ মোৰ প্ৰতি মৰম আৰু সেয়া তোমাক যাব নিদিওঁ বুলি কৈ পেলাই সেইটো শাস্তি আৰু মানে তাৰপিছতে ভাতৰ আয়োজন দুপৰীয়া ধুনীয়াকৈ বনালোঁ চবেই মিলি ভাত পানী বনাই তাৰপিছতে ভাত পানী খাই হ'ল তাৰপিছত ৰাতি আজি চাহিদা হ'ল তেওঁলোকে পনীৰ ৰোল খাব এতিয়া মই প্ৰথম দিনাই ৰাতি পনীৰ ৰোল বনাবলগীয়া হ'ল আৰু বনালোঁ বৰ ধুনীয়াকৈ বনালোঁ মই বৰ আগ্ৰহেৰে বনালোঁ যিহেতুকে তেওঁ বিচাৰিছিলে আৰু ইমান ধুনীয়াকৈ যোগাৰবোৰ কৰি থৈছিলে বাঁহ বজাৰ কৰি ইমান সুন্দৰকৈ যোগাৰ কৰি থৈছিলে মোৰ নিজৰে আচৰিত লাগিছিলে আৰু ভাল লাগে ঠিকে আছে এইবিলাকেই হ'ব লাগে আচলতে অকল মই সেইখিনি পাৰিছোঁ বুলি মই নকওঁ প্ৰত্যেকজনী মাক বাপেকে মানে সন্তানৰ পৰা এইখিনি বস্তুৱে পাব লাগে আচলতে আৰু ইয়াতকৈ বেছিনো কি বিচাৰি থকা যায় কওকচোন এইকণ মৰম আৰু যিহেতুকে তেওঁ ধুনীয়াকৈ বজাৰ চজাৰ কৰিছিলে
আৰু মই ইয়াত পিঁয়াজ কাটি থৈছোঁ, এনেকৈ নহৰু আদাৰ পেষ্টটো দেখুৱাইছোঁ। সেইবোৰ বস্তু তেওঁলোকক এক্সট্ৰাকৈ বনাই দি মোৰ কাৰণে এক্সট্ৰাকৈ ভেজ ৰোল দুটা বনাই লৈছিলোঁ। কাৰণ কিয় মই এতিয়া আপোনালোকে সকলোৱে জানে যিহেতুকে শাওণ মাহ, আৰু মই 1 তাৰিখৰ পৰা শাওণৰ 1 তাৰিখৰ পৰা একদম গোটেই কেদাৰনাথৰ যাত্ৰা শেষ কৰি অহালৈকে মই এনেকৈ ননভেজৰ কোনো বস্তু মই টাচ নকৰোঁ। আৰু সুন্দৰকৈ তেওঁলোকক বনাই দিছিলোঁ। আৰু ল'ৰা ছোৱালী জানে নহয় পিঁয়াজ নহৰু নহ'লে বস্তুবোৰ খাই ভাল নাপায়। সেয়েহে মই ধুনীয়াকৈ সুন্দৰকৈ পনীৰ ৰোল বনাইছিলোঁ। আৰু সঁচাকৈ ময়ো বৰ আগ্ৰহেৰে বনাইছিলোঁ, আৰু তেওঁ বৰ আগ্ৰহেৰে বজাৰবোৰ কৰিছিলে কাৰণেই ইমানেই টেষ্টি হৈছিলে। আমাৰ ইমানেই টেষ্টি হৈছিলে, মোৰ বিকাশ, তাৰপিছত আমাৰ কুক মানে ৰূপজ্যোতি আৰু ল'ৰা, আমি সকলোৱে খাই পেলাই ইমানেই তৃপ্তি পাইছিলোঁ। খুব টেষ্টি হৈছিলে পনীৰ ৰোলখন। আৰু এনেকৈ প্ৰতিদিনে মই তেওঁলোকৰ কাৰণে কিবা এটা নতুন নতুনকৈ বনাবলৈ চেষ্টা কৰিম। ভিডিঅ' কৰিব পাৰোঁনে নাই নাজানো, কাৰণ কিয় বহুত গৰমতে বস্তুবোৰ বনাই থাকিবলগীয়া হ'ব। আৰু ল'ৰাৰ তাতে যিকেইদিন থাকিম মই, সেইকেইদিন যদি পাৰোঁ মই ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। আৰু মানে কি হয়, ল'ৰাৰ ওচৰতে বহুত দিনৰ মূৰত প্ৰথম আহিছোঁ ক'বলৈ গ'লে, আৰু তেওঁ ভাল পায়। তেওঁৰ ওচৰত তেওঁক বেছিখিনি সময় দিয়াটোৱেই মোৰ কৰ্তব্য আচলতে। যিহেতুকে আজিকালি নগাঁৱত কমকৈ থাকে, গুৱাহাটীত বেছিকৈ থাকে, আৰু তেওঁ বিচাৰিছে মই তেওঁৰ লগত সম্পূৰ্ণ সময়খিনি সুন্দৰকৈ কটাওঁ। সেয়েহে মই ধুনীয়াকৈ ৰেচিপিটো আপোনালোকক মই নিশ্চয় দিম, মই কেনেকৈ বনাইছোঁ। মোৰ ইউটিউবতে মই লিংকটো, মোৰ ইউটিউবত নিশ্চয়কৈ মই এই ৰেচিপিটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সঁচাকৈ বহুত টেষ্টি হৈছিলে, বহুত কিবা কিবি দি পেলাই, যিহেতুকে ভেজ ৰোল সেইকাৰণে বহুতেই টেষ্টি হৈছিলে, বহুত ধুনীয়া হৈছিলে। আৰু আমাৰ ৰাতি ভাত খোৱা হোৱা নাছিলে, ধুনীয়াকৈ এয়া পনীৰ ৰোল আৰু এনেকৈ চৰবত কিবা কিবি খাই পেলাই আমি শুই থাকিলোঁ। আৰু গৰমো ইমান বেছি নহয়, গুৱাহাটীত মোৰ গৰমটো সহ্য হোৱা নাই আচলতে, অতিৰিক্ত। মই এতিয়া আপোনালোকক যথেষ্ট পৰিমাণে চেষ্টাই কৰিলোঁ ৰেচিপিটো দেখুৱাবৰ কাৰণে, দেখুৱালোঁ। আৰু যদি আপোনালোকে ৰেচিপিটো ভাল পাইছে, মোক কমেণ্ট কৰি জনাব যে আপোনালোকক ৰেচিপিটো সম্পূৰ্ণ লাগে নেকি। আৰু যদি লাগে মই ইউটিউবত এই ৰেচিপিটো দিম, আপোনালোকে চাব পাৰিব। আৰু টেষ্টিয়ে হৈছিলে বাৰু। আৰু মই এতিয়া চাওক, মই এতিয়া ভিডিঅ'টো এইখিনিতে সামৰিবলৈ চেষ্টা কৰোঁ। আৰু অনাগত দিনত আকৌ এটি নতুন ভিডিঅ' লৈ বাবলি আপোনালোকৰ সন্মুখত উপস্থিত হ'বহি। আৰু এইখিনিতে মই আপোনালোকক সকলোৰে শৰীৰ সুস্থ কামনা কৰিছোঁ, মংগলময় হওক সকলোৱে। আৰু এইখিনিতে মই মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। টাটা, বাই বাই।